নিকা নিযুক্তি মোৰ দায়বদ্ধতা আছিল। বহু সময়ত বহুতে কয় যে মেৰিটত নিযুক্তি পাইছোঁ, চৰকাৰক কিয় খাতিৰ কৰিব লাগে। পংকিলতাৰ দিনত ৰাজনৈতিক দৃষ্টিৰ পৰা আঁতৰি মেধাৰ ভিত্তিত নিযুক্তি দিয়া সিদ্ধান্তই ৰাজনৈতিকভাৱে আমাক ক'ৰবাত বহুত ক্ষতি কৰে। আনকি আমাৰ দলৰ মানুহবিলাকো বা আমাৰ দলৰ কাৰ্যকৰ্তাবিলাকো কেতিয়াবা মন বেয়া কৰে যে আমি দল কৰোঁ কিন্তু চাকৰি আমি নাপাওঁ। তথাপিতো মেৰিটত নিযুক্তি দিয়া মোৰ এক দায়বদ্ধতা আছিল আৰু সেই দায়বদ্ধতা পালন কৰাৰ বাবে মই আকৌ এবাৰ সাজু হৈছোঁ। বহুদিন অসমত বহু ধৰণে নিযুক্তি হৈছিল, কিন্তু মেধাৰ ওপৰত নিযুক্তি এনেকৈ কেতিয়াও হোৱা নাছিল। 1 লাখ নিযুক্তি সমাপ্ত কৰি নিৰ্বাচনী সভাবিলাকত মই যি ধৰণে প্ৰতিশ্ৰুতি দিছিলোঁ যে মই আৰু 50,000 নিযুক্তিৰ ব্যৱস্থা কৰিম, তাৰ প্ৰতি ধাৱমান হৈছোঁ।